আজি সদৌ অসম ছাত্ৰ সন্থাৰ যি সাংস্কৃতিক নীতি আধাৰত আমি প্ৰতি বছৰে বিভিন্ন আঞ্চলিক শাখা উপশাখা সমিতিয়ে এনেধৰণে বিহু কৰ্মশালা আমি অনুষ্ঠিত কৰি আহোঁ। এইবাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ৰূপাই শাখা ছাত্ৰ সন্থা, কৰদুবি দাইচাজান শাখা ছাত্ৰ সন্থাই যি ধৰণে কৰ্মশালা অনুষ্ঠিত কৰিছিলে, আজি দেখিবলৈ পাইছোঁ প্ৰায় 500ৰো অধিক নাচনি ইয়াত উপস্থিত হৈছে। কণ কণ ছাত্ৰ ছাত্ৰীক আমি আমাৰ বিহু যি সংস্কৃতি, অসমীয়া গৌৰৱ শিকাবলৈ এটা প্ৰচেষ্টা লৈছিলোঁ। আমি উঠি অহা প্ৰজন্মক নিজৰ সংস্কৃতি ঢোল, গগনা, টকা এনেকুৱা যিসমূহ আমাৰ জাতীয় স্বাভিমান সামগ্ৰী আছে, আমাৰ সংস্কৃতি যি আছে, তেওঁলোকক আমি চিনাকি কৰিবলৈ এটা চেষ্টা 10 দিনীয়াকৈ কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। সেই কৰ্মশালা আজি সামৰণি অনুষ্ঠান। আচলতে খুব ভাল লাগিছে। উঠি অহা প্ৰজন্ম প্ৰত্যেকজন বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, বিভিন্ন সকলো জাতিৰ কিন্তু কণ কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আৰু এটা শুভ লক্ষণ যে অসমীয়া জাতি যেনেকৈ সমিল মিলেৰে থাকে, ঐক্যবদ্ধ হৈ থাকে, সেই ঐক্যবদ্ধ আমি আজি এই কৰ্মশালাৰ যোগেদি দেখিবলৈ পাইছোঁ যে সকলো জাতি ধৰণৰ কিন্তু ভাষা নিৰ্বিশেষে ৰাইজে আহি ইয়াত নিজৰ কণ কণ ছাত্ৰ ছাত্ৰীক পঠিয়াইছে। আৰু আমি আহ্বান জনাওঁ যে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ ল'ৰা ছোৱালীক কিন্তু বিহু শিকুৱক। বিহু আমি কৰ্মশালা অনুষ্ঠিত কৰোঁ, আপোনালোকে এই কৰ্মশালাসমূহলৈ পঠুৱক আৰু যাতে আমাৰ অসমীয়া হিচাপে আমি গৌৰৱে ক'ব পাৰোঁ, গোটেই বিশ্বত নিজক অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। তাৰে কিন্তু মেৰুদণ্ডডাল হ'ল এই বিহু। এই ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই উদ্যোগত ৰূপাই শাখা ছাত্ৰ সন্থা আৰু দাইচা কৰদুবি ছাত্ৰ সন্থাই 21 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰিছিলে। এই কৰ্মশালাখনি আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ডুমডুমা নগৰ খেলপথাৰত সামৰণি মাৰিলোঁ।